এতিয়ালৈকে আমি যিমানখিনি আবেদন পাইছোঁ, আমি প্ৰায় 15 পৰা 20খনমান আমি এতিয়ালৈকে আবেদন পাইছোঁ। তাৰ বাহিৰে যিমানখিনি কালিৰ ৰথযাত্ৰা প্ৰগ্ৰেম আছে, মেক্সিমামখিনি সদৰ শিলচৰ থানাৰ এলেকাৰ অন্তৰ্গত আছে। চ' তাৰ কাৰণে কিছু ট্ৰেফিক এডভাইজৰী আমি এতিয়া ইছ্যু কৰিব ওলাইছোঁ। মেইন কথা হৈ গ'ল, আপোনালোকে সকলোৱে জানে যে আমাৰ ৰাস্তা কনজেশ্যন থাকে, ৰাস্তা সৰু আছে। চ' বিশেষ কৰি কেপিটেল পইণ্টৰ পৰা ৰাঙিৰখাৰী পইণ্ট এটাটো হৈ গ'ল যে পাৰ্কিং, যেনেকৈ আপোনালোকে জানে চবেই সকলোৱে বেলেগ দিনততো নৰ্মেলি দুই চাইডে পাৰ্কিংটো কৰে। চ' আমি ৰাইজক আহ্বান জনাম যে যাতে ৰথযাত্ৰাটো ভালে ভালে যায়, কালিৰ কাৰণে যাতে তেওঁলোকে পাৰ্কিংটো নকৰে এই ৰাস্তাখিনিত, বিশেষ কৰি কেপিটেল পইণ্টৰ পৰা ৰাঙিৰখাৰীলৈকে, যিহেতু আপোনালোকে জানে যে সকলো ৰথ সেইফালে দিয়ে অহা যোৱা কৰিব। ৰাইজক আমি অনুৰোধ জনাম যে তেওঁলোকে যদি পাৰ্কিং কৰে, ASTC পাৰ্কিংটো আছে চাৰ্কিট হাউচৰ ৰাস্তাৰ ফালে আছে, সেইটো ছাইডে যাতে পাৰ্কিং কৰে। আৰু বিশেষভাৱে পাৰিলে কালি সকলোৱে খোজকাঢ়িয়ে, যিহেতু জানেই আৰু ৰথৰ লগত সকলো খোজকাঢ়িয়ে যায়। চ' গাড়ী হওক বা মটৰ চাইকেল হওক, অলপমান যাতে দূৰতে ৰাখি পেলাই আহে। আমি ইমাৰ্জেঞ্চি ভেহিকেল হওক, এচেঞ্চিয়েল কমোডিটিজ যিখিনি ভেহিকেল হওক, সেইখিনিৰ কাৰণে এটা স্পেচিয়েল প্লেন বনাই থৈছোঁ, যাতে সেইখিনি আমি ওলাই যাব পাৰে আৰু গোটেই প্ৰগ্ৰেমটো যাতে তেনেকৈ সুচাৰুৰূপে যাব পাৰে। চ' ৰাইজক আমি সেইটোৱে আহ্বান জনাম যে কালি দুপৰীয়া 2-2:30 পৰা প্ৰগ্ৰেমখিনি আৰম্ভ হ'ব। কিন্তু ট্ৰেফিকৰ যিখিনি এই এডভাইজৰীখিনি থাকিব, আমাৰ ডাইভাৰশ্যনখিনি হওক, সকলো পইণ্টতে ট্ৰেফিক পুলিচ নিয়োগ থাকিব, আমাৰ খাকী ড্ৰেছৰো আমাৰ মানুহ থাকিব। আমি কালি যেনেকৈ ট্ৰেফিকটো চলাব বিচাৰিছোঁ, আমাক আপোনালোকে যাতে কোঅপাৰেট কৰে। 1 নম্বৰটো পাৰ্কিং, যেনেকৈ মই ক'লোঁ আপোনাৰ চেণ্ট্ৰেল ৰোডটো যাতে একদম ফ্ৰী ৰাখে, যাতে গোটেইখিনি ৰথ ভাল কৰি পাৰ হৈ যাব পাৰে। আৰু ৰাইজলৈ আমি সেইখিনিয়ে যাতে আমাক এইখিনি সহায় আৰু কোঅপাৰেশ্যন আগবঢ়ায়। ভেহিকেল মুভমেণ্ট, কমাৰ্চিয়েল ভেহিকেলখিনি আমি ৰাখি দিম সেইটো সময়ত। আৰু ধৰক যিমানখিনি আমি ই-ৰিক্সা আছে বা অটো আছে, আমি তেওঁলোকৰ এছ'চিয়েশ্যনৰ লগতো আমি তেওঁলোকক বহি কথা পাতিম। চ' এটা পইণ্টলৈকে আহিব দিওঁ, যিহেতু আপোনালোকক কৈছোঁৱেই যে আমাৰ ট্ৰেফিকৰ মানুহ, আমাৰ খাকী ড্ৰেছৰ মানুহ সকলো পইণ্টতে থাকিব। চ' যোনটো পইণ্টৰ পৰা আগলৈ যাব নোৱাৰি, কাইণ্ডলি কালি আমি যাতে সকলোৱে সেই নিয়মটো পালন কৰে, সেই পইণ্টতে যাতে ৰাখে। ডেজিগনেটেড পাৰ্কিং স্পেচ বহুতেই কম আছে, আপোনালোকে জানে। খালি ASTC পাৰ্কিং স্পেচ এটা আছে দেৱদূত পইণ্টৰ বেক চাইডে, আৰু চাৰ্কিট হাউচৰ পইণ্টটোত আছে। অলপমান দূৰে দূৰে যাতে তেওঁলোকে বাইকখিনি সেইটো ৰাস্তাত যদিও ৰাখে, অলপ দূৰে দূৰে যাতে ৰাখে, যাতে মুঠতে ৰথ যোৱা ৰাস্তা দি যাতে তেওঁলোকে নাৰাখে। মেইনলি ফ'কাছ আমি এইটোৱেই কৰি আছোঁ, চেণ্ট্ৰেল পইণ্টৰ পৰা ৰাঙিৰখাৰী পইণ্টলৈকে। আমি বিশেষ কৰি বিশেষ ব্যৱস্থা কৰিছোঁ। মানে ধৰক এটাটো হ'ল যে ডাঙৰ যোনখিনি ৰথ আছে, তাতে আমাৰ এটা স্পেচিয়েল পাৰ্টি এটা নিয়োগ থাকিব। তাতে আমাৰ মহিলা আৰক্ষীও থাকিব, তেওঁলোকে ৰথখনৰ লগতে থাকিব। যোনখন মেইন ৰথখন হয়, তাতে অফিচাৰ নিয়োগ কৰা থাকিব, চাব ইন্সপেক্টৰ থাকিব, উইমেন কনষ্টেবল থাকিব। আৰু তেওঁলোকে ৰথখন আৰম্ভণি হোৱাৰ পৰা শেষলৈকে সেই পাৰ্টিটো ফিক্স থাকিব। আৰু আমাৰ যেনেকৈ নৰ্মেলি আমি যেনেকৈ ৰুট লাইনিং দিওঁ, মেইন পইণ্টত য'ত চ'ক পইণ্টছবিলাক আছে, য'তে ভিৰটো বেছি হয়, সেইখিনিত আমাৰ আৰ্ম পাৰ্টিও থাকিব, আমাৰ অফিচাৰো থাকিব, আৰু হাবিলদাৰ কনষ্টেবলো থাকিব, সকলো ডিউটি থাকিব। এতিয়া আমি এতিয়ালৈকে পোৱা মতে সোণাই থানাত আমি এখন আবেদন পাইছোঁ, শ্ৰীকোনা আউটপোষ্টত পাইছোঁ, আৰু দুৱাৰবন্দত আছোঁ। তাতো যিখিনি ভাৰপ্ৰাপ্ত বিষয়া আছে, তেওঁলোকে অলৰেডি কথা পাতিছে কমিটিৰ লগত। আমি এটা পৰহি দিনাখন আমি অলৰেডি গোটেইখিনি কমিটি, কাছাৰত যিমানখিনি ৰথযাত্ৰাৰ কমিটি আছে, সকলোৰ লগত বহি পেলাই আমি মিটিং পাতিছোঁ। তেওঁলোকৰ কি ডুজ এণ্ড ড'নছ আছে, আমি সেইখিনি কথা কৈছোঁ। য'ত তেওঁলোকে হাইৱেত উঠিব, বা যিটো আবেদন মতে তেওঁলোকৰ যোনটো ৰুটটো দিছে, আমি যদি ক'ৰবাত বেছি অসুবিধা দেখিছে, আমি তেওঁলোকক অলপমান অল্টাৰনেট কৰি ল'বলৈ, চেঞ্জ কৰি ল'বৰ কাৰণে কৈছোঁ। আৰু পুলিচে তেওঁলোকৰ লগতো যোগাযোগ কৰিছে, যাতে সকলো গোটেই কাছাৰ ডিষ্ট্ৰিক্টত যাতে আমাৰ ৰথযাত্ৰা প্ৰগ্ৰেমটো ভালে ভালে যায়।